Hello guys, welcome back to my YouTube channel Decada 0.plus আৰু আজিৰ ভিডিঅ'টোত মই অলপ পথাৰত গৈছিলোঁ মানে আজি মৰণা মাৰিছে আমাৰ ইয়াতে আৰু আজি মৰণা মাৰা দেখাম আজি এইটো মেচিনত মাৰিছে বহুত ভাল লাগিল চাই কিনে আৰু আপোনালোকে নিশ্চয় দেখিছে এনেকৈ মৰণা মাৰা আপোনালোকে নিশ্চয় দেখিছে আৰু মই গোটেইখিনি দেখাইছোঁ যিসকলে দেখা পোৱা নাই বহুতখিনি চাই ভাল পাব ভিডিঅ'টো শেষলৈকে চাই দেখিব বেলেগ একো নাই ইয়াতে অকল মৰণা মাৰা ভিডিঅ' কেনেকৈ কি মাৰে গোটেই মেচিনটো দেখাই আছোঁ চাই দেখিব আৰু চাওক এয়া এনেকৈ ধানবিলাক ভৰাই দি আছে আৰু এইটো চাইডৰ পৰা দেখাই দি আছোঁ এইটো চাইডে মানে যিখিনি খেৰ বুলি কয় খেৰখিনি এইটো চাইডে ওলাই গৈ থাকে আৰু মই একচুৱেলি এনেকৈ ওচৰৰ পৰা চোৱা নাছিলোঁ এইবাৰ প্ৰথম এনেকুৱা মেচিনত মাৰা চাইছোঁ আগতে ট্ৰেক্টৰেদি বা গৰুৰে মাৰা চাইছোঁ বা নিজে মাৰিছিলোঁ কিন্তু মেচিনত মাৰা এইবাৰ প্ৰথম চালোঁ মই বাকী লোৱাটো বহুত দিনেই হ'ল বাৰু বাকী আৰু এইটো চাইডেদি চাওক এইটো চাইডেদি এনেকৈ ধানবিলাক ওলাই থাকিব সেইটো চাইডেদি মানে এফালেদি ভৰাই দিছে এই মানে যেনেকৈ ডাঙৰি বুলি কয় ইয়াতে ডাঙৰি ভৰাই দিছে আৰু এফালেদি খেৰ ওলাই দিছে আৰু আন এটা চাইডেদি এনেকৈ ধানবিলাক ওলাই আছে আৰু এয়া চাওক ধুনীয়াকৈ চাই থাকিব ভিডিঅ'টো চাই কিনে ভাল লাগিছে মোৰ ভিডিঅ' কৰিও ভাল লাগিল কাম কৰিও ভাল লাগিল এয়া চাওক খেৰবিলাক কি ধুনীয়াকৈ ওলাই যাই আছে আৰু এনেকৈ ধানবিলাক বহুত স্পীড হয় কামবিলাক মানে বহুত স্পীড হয় ভাল হৈছে ভাল লাগিছে মেচিনটো আৰু বহুতখিনি স্পীডত কাম চলে মানে এইখিনি যদি গৰুৰে বা ট্ৰেক্টৰেৰে মাৰিব লাগিল হয় বেলেগ ট্ৰেক্টৰেৰে নৰ্মেলি তেতিয়া কিমান ঘণ্টা লাগিল ক'বলৈ এতিয়া ইয়াতে 1 ঘণ্টামানৰ ভিতৰতে মানে 6-7 বিঘা মাটিতকৈ বেছিকৈ কৰি পেলাব 1 ঘণ্টা নালাগে আৰু তেনেকুৱা কাম বাকী চাই থাকক কেনেকুৱা লাগিছে বাকী সেইখিনি হওক সেইখিনি বেলেগ ধান আছিলে সেইখিনি এতিয়া থাকি থৈ দিছে আকৌ তাৰে ওপৰতে এখন প্লাষ্টিক মানে ত্ৰিপাল লগাই দি কিনে এইখিনি চাগে বৰা ধান হ'ব এইখিনি বৰা ধান এক্সট্ৰাকৈ দিছে মানে যাতে মিক্স হৈ নাযায় সেইকাৰণে ইয়াতে তাৰে ওপৰত থাকি দিয়া হ'ল এতিয়া বৰা ধানখিনি কৰি আছে চাওক কিমান সোনকালে হৈ গ'ল এইখিনি আগৰ ধানখিনি কি নাম আছিল মই নাজানো ভালকৈ বাকী এইখিনি চাওক কি ধুনীয়া মই ধানখিনি লাৰি চাইছোঁ এতিয়া চাওক কি ধুনীয়া মই ধানটো দেখাই দি আছোঁ ইমান ধুনীয়া চাফ চিকুণ হৈ ওলাই মানে একো এতিয়া নাজাৰিলেও হ'ব আৰু তেনেকুৱা চাওক ধুনীয়া ধান আৰু এয়া চাওক বাকী এতিয়া অলপ টাইম ৰখিলে নহয় চলি আছে আৰু এয়া চাওক ধুনীয়াকৈ বাকী চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু ফাইনেলি এয়া হৈ গ'ল মৰণা মাৰা ইয়াতে হৈ গ'ল মানে ইয়াতে গোটেইখিনি ঢাকি থৈ দিব এতিয়া ধানখিনি ঢাকি থৈ দিলোঁ বাকী পিছত লৈ যাব দেউতাহঁতে পিছত লৈ যাব আৰু এইখিনি কৰিব বাকী আছে এইখিনি কাইলৈ কৰিব চাগে আৰু বাকী এইফালে পথাৰ চাওক গোটেইখিনি কমপ্লিট হৈ গৈছে আৰু এতিয়া ঘৰৰ ফালেও আছে একচুৱেলি এইটো মই এতিয়া মোৰ নিজৰ ঘৰত নাই এইটো আমাৰ মানে কি হ'ব মানে ৱাইফৰ ঘৰত আহিছিলোঁ এটা ভাবিলোঁ এটা ভিডিঅ' বনাওঁ লগতে অলপ হেল্পো কৰি দিওঁ আৰু এইটো পথাৰত আছিল মানে ঘৰৰ পিছফালে পথাৰ হয় এইখিনি পিছফালৰ এলেকাটো পিছফালৰ ঘৰৰ বাকী এতিয়া আমি গৈ আছোঁ ভণ্টি মা আৰু দেউতা আছে ৱাইফৰ ভণ্টি আৰু ইয়াতে অলপমান কৰিব লগা আছে ইয়াতে ঘৰতো আনি থোৱা আছে ঘৰৰখিনি এতিয়া দেখাই আছোঁ কেনেকৈ মাৰিব সেইখন ট্ৰেক্টৰে আহিব আমি পিছফালেদি আহিলোঁ আৰু সেইখন ট্ৰেক্টৰখন ৰাস্তাৰে ঘূৰি আহিব আৰু বাকী এয়া চাই লওক চাই থাকিব শেষলৈকে আৰু ইয়াতো এতিয়া আৰম্ভ হৈ গ'ল ইয়াতে এইবাৰ ঘৰৰখিনি মাৰিব ইয়াতে যিখিনি আছে মানে এইখিনি মৰণা মৰাব এতিয়া আৰু এয়া চাওক ধানবিলাক এতিয়া তুলি দিব আৰম্ভ কৰিছে ইয়াতে ডাইৰেক্ট বস্তাত ভৰাব ইয়াতে 4টা মানে মই নাম নাজানো ধানবিলাকৰ বাকী 4-5 বিধ ধানৰ একেলগে কৰিব মানে ইয়াতে সেইখিনি বস্তাত ভৰাইছে বস্তাত ভৰাই মানে এক্সট্ৰাকৈ দিয়া হ'ব এয়া চাওক মই টানি আছোঁ ধুনীয়াকৈ ভাল এক্সপিৰিয়েঞ্চ ভাল লাগিছে বাকী মই এনেই নৰ্মেলি বেছি পথাৰত যোৱা নাছিলোঁ আগতে বাকী কেতিয়া সৰুতে গৈছিলোঁ বহুত সৰুতে গৈছিলোঁ তাৰপিছততো জানেই মই এনেকৈ বিজনেছৰ লগত জড়িত আছিলোঁ তাৰপিছত এতিয়া চাকৰিত সোমোৱাৰ পিছততো এতিয়া টাইমেই নাপাওঁ সেইকাৰণে আজি ভাবিলোঁ টাইমত ছুটিটো আহিলোঁ আৰু মানে নিজে আহিলোঁ ভিডিঅ' এটা বনাওঁ বুলি লগতে প্লাছ কৰি অলপমান হেল্পো কৰি দিওঁ বোলে এয়া চাওক ধুনীয়াকৈ কৰি ভাল লাগি আছে বহুত বাকী চাই থাকিব এনেকৈ কৰিব লাগে বাকী আপোনালোকে যিসকলে কৰি থাকে সেইসকলেতো জানেই কিন্তু যিসকলে টাউনত থাকে বা যিসকলে টাইম নাপায় খেতিৰ কাম কৰিবলৈ হয়তো ছুটি নাপায় বা কিবা কামত জড়িত হৈ আছে সেইসকলে চাই ভিডিঅ'টো নিশ্চয় এটা গাঁৱৰ পৰিৱেশ পাব আৰু সেইকাৰণে মই ভিডিঅ'টো বনালোঁ চাই কিনে কেনেকুৱা লাগিল চবে কমেণ্ট এটা কৰিবা কেনেকুৱা লাগিল যিসকলে বাহিৰত আছে এতিয়া এনেকুৱা ছিজনত নিশ্চয় ঘৰলৈকে মনত পৰি যাব আৰু এয়া চাওক
ধুনীয়াকৈ গোটেইখিনি দেখিছেনে অলপ আগতে ইয়াতে কিমান ধান আছিল এতিয়া কিমান টাইমত মানে প্ৰায় 1 ঘণ্টা আধা ঘণ্টা বহুতখিনি কাম হৈ যায় এয়া আৰু আজিৰ ভিডিঅ'টোত এয়া আছিল যদি ভিডিঅ'টো চাই ভাল লাগিল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাষত থকা বেল আইকনটো বজাই ৰাখিব নিশ্চয় এনেকুৱা ভিডিঅ' পাই থাকিব ধন্যবাদ